Hello students, Smart Student Classes or অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম। আজি আমি কৰিম ক্লাছ 9 হাফ ইয়াৰলি এক্সামত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ৰিভিজন চেপ্টাৰটোৰ পৰা। কুৱেশ্যনটো মন দি চোৱা। a to the power 0 is equal to কিমান হ'ব? a to the power 0 equal to 1. এইটো হ'ব অপশ্যন নম্বৰ বি। হাফ ইয়াৰলি আহিবলগীয়া এনেকুৱা কুৱেশ্যনসমূহ মই ডেইলি আপলোড কৰি থাকিম। এই কুৱেশ্যনটোত কৈছে যে 1/2 শতকৰা ৰূপত লিখা। 1/2 যদি আমি শতকৰা ৰূপত লিখো তেতিয়াহ'লে আমি ইয়াৰ লগত 100% এটা মাল্টিপ্লাই কৰি দিম। কৰিলে আমি কিমান পাম? 2ৰে 150 বাৰ। গতিকে আমাৰ এনসাৰটো হ'ব 50%। আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি। এনেকুৱা ইম্পৰ্টেণ্ট 1 মাৰ্ক কুৱেশ্যনৰ বাবে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ডেইলি এনেকুৱা ধৰণৰ 1 মাৰ্ক 2 মাৰ্ক কুৱেশ্যনসমূহ আপলোড কৰি থাকিম। নেক্সট কুৱেশ্যনটো দিছে 5ৰ PQRটো হ'ল 5ৰ যদি আমি PQRত লিখো এইটো হ'ব 5/1। ইয়াতে P মানে হ'ব 5 আৰু Q মানে হ'ব 1। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি। এই কুৱেশ্যনটোত কৈছে যে তলৰ কোনটো পৰিমেয় সংখ্যা নহয়? যদি আমি চাওঁ √9 equal to 3, এইটো যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে আমি কি পাম? √9 equal to 9, √9 মানে আমি জানো যে 3 আৰু তলত আছে 3 কাট গ'লে হ'ব 1। এইটো এটা পৰিমেয় সংখ্যা। নেক্সট আমাৰ আছে √18/√2। √18ক √2ৰে কাট কৰিলে থাকিব আমাৰ √9। √9 মানে আমি জানো কিমান? 3, যিটো এটা পৰিমেয় সংখ্যা। নেক্সট আমাৰ আছে √3/√2। এইটো অপৰিমেয় সংখ্যা হ'ব। আৰু ডি নম্বৰটোত √16 আছে। √16 মানে আমি কি লিখিব পাৰো? 4। এইটো এটা পৰিমেয়। গতিকে ইয়াতে সুধিছে যে পৰিমেয় সংখ্যা নহয়, কোনটো নহয়? অপশ্যন নম্বৰ চি, √3/√2টো আমাৰ পৰিমেয় সংখ্যা নহয়। নেক্সট কুৱেশ্যনটোত আমাক দিছে যে 4 + √5 আৰু ইহঁত দুটাক যদি আমি প্লাছ কৰো 4 - √5, ইহঁত দুটাক প্লাছ কৰিলে আমি কিমান পাম? 4 + √5 + 4 - √5। √5 কাটাকাটি যাব কাৰণ এইটোত প্লাছ আছে, এইটোত মাইনাছ আছে। 4 + 4 হ'ব আমাৰ 8। 8টো এটা কি হ'ব? পৰিমেয় সংখ্যা। উক্তি 1টো আমাৰ শুদ্ধ। নেক্সট আমাক দিয়া আছে 4 + √5 * 4 - √5। এইটো যদি আমি ফৰ্মুলাত ভাঙি দিওঁ a + b * a - b ফৰ্মুলাত ভাঙি দিলে হ'ব 4² - √5 হোল স্কুৱাৰ is equal to 4² মানে আমি জানো 16 আৰু √5² মানে আমি জানো 5। গতিকে আমাৰ এনসাৰটো হ'ব 16 - 5 11। 11টো এটা পৰিমেয় সংখ্যা। আমাৰ উক্তি 1 আৰু উক্তি 2 দুইটাই শুদ্ধ। অপশ্যন হ'ব আমাৰ অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো দিয়া আছে সৰল কৰা। 2 1/2 + 1 3/2। এইটো যদি আমি সৰল কৰো তেতিয়াহ'লে কি হ'ব? 2 × 2 + 1। ইহঁত দুটাক পূৰণ কৰি ওপৰটো আমি কি কৰিম? প্লাছ কৰি দিম আৰু তলত সেম নম্বৰটোৱে থাকিব। ইয়াতে হ'ব 2 × 1 + 3 is equal to 2 × 2 = 4, 2 × 2 = 4 + 1 divided by 2 plus ইয়াতে হ'ব 2 × 1 2 plus 3 divided by 2. 4 plus 1 হ'ব 5 divided by 2 plus 2 plus 3 হ'ব 5 divided by 2. 2 আৰু 2 যদি আমি এলচিএম লওঁ তেতিয়াহ'লে হ'ব 2 আৰু ওপৰত হ'ব 5 plus 5. 5 plus 5 মানে আমি লিখিব পাৰো 10/2. 2ৰে 10ক কেইবাৰ যাব? 5 বাৰ। গতিকে আমাৰ এনসাৰটো হ'ব 5। নেক্সট কুৱেশ্যনটো দিয়া আছে 9 3/2। ইয়াক যদি আমি ব্ৰেক কৰো 9ক আমি 3 স্কুৱাৰ হিচাপে লিখিব পাৰো আৰু বাহিৰত আমাৰ ঘাতটো কিমান আছে? 3/2। এতিয়া আমি কি কৰিম? আমি এটা ফৰ্মুলা পাইছিলো a to the power m whole to the power n is equal to কিমান? a to the power m * n।
গতিকে আমি এইটোত কি কৰিম 3 to the power 2 into 3/2 to multiply কৰি দিম 2 2 কাট যাব থাকিব 3 কিউব 3 কিউব মানে কিমান হ'ব 27 আমাৰ আনসাৰটো হ'ব 27 নেক্সট কুৱেশ্যনটো দিয়া আছে 50% অফ ভগ্নাংশত প্ৰকাশ কৰা 50% অক আমি যদি ভগ্নাংশত প্ৰকাশ কৰো তেতিয়াহলে পাৰ্চেন্টৰ জাগাত আমি কি লিখিম পাৰ্চেন্টৰ জাগাত 50% is equal to 50/100 এতিয়া 0 0 কাট গল 5ৰে 5ক এবাৰ 5ৰে 10ক দুবাৰ গতিকে আমাৰ ওপৰত থাকিব 1 তলত থাকিব 2 এতিয়া হ'ব আমাৰ আনসাৰ 1/2 নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ তলৰ কোনটো অপৰিমেয় সংখ্যা আমি যদি চাও √18/√2 এটা 2 ৰে 18ক কাৰণ ইয়াতে দুইটাই ৰুট আছে তো আমি কাটাকাটি কৰিব পাৰো 2 ৰে 18ক √18ক কাট কৰিলে আমাৰ থাকিব √9 √9 মানে আমি লিখিব পাৰো 3 এটো পৰিমেয় সংখ্যা নেক্সট আছে আমাৰ √42/√6 √7 equal to √7 গতিকে আমাৰ অপশনটো হ'ব অপৰিমেয় সংখ্যা অপশনটো হ'ব বি √42/6 নেক্সট কুৱেশ্যনটো দিয়া আছে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা বিক্ৰী কৰি লাভ পালে 300 টকা লাভৰ শতকৰা হাৰ কিমান হ'ব যদি বিক্ৰী মূল্য আছে এসপি আছে আমাৰ 1800 টকা আৰু লাভ প্ৰফিট আমাৰ আছে 300 টকা গতিকে সিপি কিমান হ'ব মানে কিনা দাম কিমান হ'ব 1800 minus 300 is equal to 1500 আমাৰ কিনা দাম হ'ব ইমান টকা এতিয়া আমাক উলিয়াব দিছে লাভৰ শতকৰা হাৰ হলে লাভৰ হাৰ আমি কেনেকৈ উলিয়াও লাভৰ হাৰ ইকুৱেল টু তলত আমি লিখো কিনা দাম মানে আমাৰ আছে আমাৰ 1500 টকা ওপৰত আমি লিখিম লাভৰ পৰিমাণ 300 টকা আৰু ইয়াত লিখিম আমি 100%। ইয়াতে যদি আমি কাটাকাটি কৰো 0 0 কাট গল 3 ৰে 15 5 বাৰ 5 ৰে 120 বাৰ গতিকে আমাৰ আনসাৰটো হ'ব 20% ইয়াৰ শতকৰা লাভ হ'ল আমাৰ শুদ্ধ অপশনটো হ'ব অপশন নম্বৰ ডি আনসাৰসমূহ তোমালোকে ভালকৈ মনত ৰাখিবা এনেকুৱা ইম্পৰ্টেন্ট 1 মাৰ্ক কুৱেশ্যন পাবলৈ স্মাৰ্ট ষ্টুডেন্ট ক্লাसेस চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই হাফ ইয়াৰলি এক্সামত আহিবলগীয়া 1 মাৰ্ক কুৱেশ্যন 2 মাৰ্ক কুৱেশ্যন 3 মাৰ্ক কুৱেশ্যন এভৰি চেপ্টাৰৰ পৰা আপলোড দি থাকিম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বাই